নমস্কাৰ বন্ধুসকল, আকৌ এটা আপোনালোকৰ নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' মানে আপোনালোকক খুব কম সময়ত দেখাম গাড়ীখিনি, চাই লওক। একদম খুব কম বাজেট আছে গাড়ীখন। এখন Hyundai i20 গাড়ী, 2013 চনৰ গাড়ীখন এবাৰ ধুনীয়াকৈ চাই লওক আহক। ক'তো দাগি দুগা নাই, ডেণ্টিং পেইণ্টিং নাই ক'তো। টায়াৰ গোটেইকেইটা নতুন হৈ আছে, গোটেইকেইটা টায়াৰ চাব পাৰিব। ভিতৰত দেখুৱাম মই খুলি মেলি। প্ৰথমতে বাহিৰটো চাই লওক ধুনীয়াকৈ। এখন ভাল বাইকৰ দামত আছে গাড়ীখন, আৰু 5জন মানুহ ধুনীয়াকৈ যাব পাৰিব, আৰু ভাল কণ্ডিশ্যনৰ গাড়ী হয়। আহক আৰু ভিতৰটো চাই লওক ধুনীয়াকৈ। চিট কভাৰ নতুন, এই চাই লওক, বডি সম্পূৰ্ণ চিল আছে। চাই লওক এবাৰ ধুনীয়াকৈ ভিতৰটো। 4খন পাৱাৰ উইণ্ডো, AC, পাৱাৰ ষ্টিয়াৰিং গোটেইখিনি আছে। এখন বুলেটৰ দামত আছে এখন গাড়ী, আৰু যদি আপোনালোকে ফাইনেন্স কৰোঁ বুলি ভাবে ফাইনেন্সো কৰিব পাৰিব। মাত্ৰ 1 লাখ টকা দিলে গাড়ীখন ওলাই যাব। এবাৰ মই ইঞ্জিনটো দেখুৱাই দিছোঁ, বনেটখন খুলি। চাই লওক ইঞ্জিনটো এবাৰ। বেটেৰী নতুন লাগি আছে, সম্পূৰ্ণ বেটেৰী চিল আছে, এপন চেপন চব ধুনীয়াকৈ। ইঞ্জিনৰ নটটা খোলা নাই, গেৰাণ্টি আছে। আমি কাগজ পাতিখিনি কৰি দিম। এখন 2013 চনৰ Hyundai i20 গাড়ী, আৰু এইখনৰ প্ৰাইচ হ'ব আপোনাৰ 2,50,000 টকা। আৰু আপোনালোকে যদি ফাইনেন্স কৰে মাত্ৰ 1 লাখ টকা দিয়ক, গাড়ী লৈ যাব পাৰিব, ফাইনেন্স হৈ যাব। আৰু এইফালে এখন আছে 2014 চনৰ Gen I10, চাই লওক এখন ধুনীয়াকৈ এবাৰ। গাড়ী ক'তো দাগি দুগা নাই, টায়াৰ চায়াৰ নতুন হৈ আছে। এখন Gen I10 Magna, এইটো চাইডৰ পৰা চাই লওক ধুনীয়াকৈ। টায়াৰ এই দুটা দিছোঁ, নতুন হৈ আছে টায়াৰ। গাড়ী ক'তো স্কেচ নাই, ডেণ্টিং নাই। এবাৰ ভিতৰতো চাই লওক ধুনীয়াকৈ। চাই লওক, টাচ স্ক্ৰীন লাগি আছে, বেক কেমেৰা লাগি আছে। এবাৰ ইঞ্জিনটো চাই লওক। খুব ধুনীয়া আছে কণ্ডিশ্যন, চাই লওক। সম্পূৰ্ণ চিল আছে, বেটেৰী নতুন লাগি আছে। ফ'ৰ চিলিণ্ডাৰ গাড়ী। এইখন এখন টিপটপ গাড়ী, এইখন 2014 চনৰ গাড়ী, আৰু এইখন আপোনালোকে লৈ যাব পাৰিব 3,30,000 টকাত, আৰু ফাইনেন্সো হৈ যাব। যদি চিভিল প্ৰফাইল ভাল 1 লাখতো ওলাই যাব। আৰু এখন আছে Gen I10, চাই লওক। এইখন 2016 চনৰ, হোৱাইট কালাৰত আছে। গাড়ীখন চাই লওক বাহিৰটো, ক'তো দাগি দুগা নাই, স্কেচ নাই, ডেণ্টিং পেইণ্টিং নাই। টায়াৰ চায়াৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে। এইখন Gen I10 স্পৰ্টছ মডেল। চাই লওক ভিতৰত এবাৰ চাই লওক ধুনীয়াকৈ। চিট কভাৰ নতুন লাগি আছে। আৰু এইখনৰ ফেচিলিটি মানে 2টা এয়াৰ বেগ পাব, বাকী 4খন পাৱাৰ উইণ্ডো আছে, AC, পাৱাৰ ষ্টিয়াৰিং এইখিনি আছে। এবাৰ ইঞ্জিনটো চাই লওক এইখনৰ। চাই লওক ইঞ্জিন, এপন চেপন চব চিল আছে, বনেট চিল আছে। আৰু এইখনো 4 চিলিণ্ডাৰ গাড়ী। এইখন Gen I10 স্পৰ্টছ, এইখন 2016 চনৰ গাড়ী, আৰু এইখন আপোনালোকে লৈ যাব পাৰিব 3,50,000 টকাত, আৰু ফাইনেন্সো হৈ যাব। আপোনালোকে য'ৰ পৰাই ধৰক ফোন কৰিব পাৰিব মোক। আৰু গাড়ীখনৰ বিষয়ে যদি কিবা সবিশেষ জানিবলগীয়া থাকে মোক ফোন কৰিব পাৰিব। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ থাকিব, আৰু ভিডিঅ'বিলাক চাই থাকিব। ফাইনেন্সো হৈ যাব, চব
আপোনালোকে যোন ডিষ্ট্ৰিক্টে নহওক ফোন কৰিব আৰু ভিডিঅ'বিলাক চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আহিলে ইমানেই আছিলে আৰু নতুন নতুন গাড়ী দেখুৱাই থাকিম, ভিডিঅ'বিলাক চাই থাকিব।